Hello everyone. আজি DME non technical written result ঘোষণা কৰিছে। বহুখিনি ক্যান্ডিডেটে ক্লিয়াৰ কৰিছে, তেওঁলোকলৈ শুভেচ্ছা থাকিল। মই যোৱাটো ভিডিঅ'ত মানে ADRE ৰিজাল্ট ডিসকাশনৰ ওপৰত এটা ভিডিঅ' বনাইছিলো। তাত বহুতেই মানে DME ৰিটেনৰ ৰিজাল্টৰ বিষয়ে খুদিছিলে আৰু তাত মানে উল্লেখ কৰিছিল যে 20 তাৰিখৰ আগতে ৰিজাল্ট দিব। তথাপিও আজি ৰিজাল্ট ঘোষণা কৰিলে 14 সেপ্টেম্বৰৰ ৰিজাল্টটো আহিল। তো যিসকলৰ ক্লিয়াৰ হৈছে তেওঁলোকলৈ শুভেচ্ছা থাকিল। এটা কথাটো হ'ল যিখিনি ৰিজাল্ট ৰিটেনৰ ক্লিয়াৰ হ'ল তেওঁলোকক 22 সেপ্টেম্বৰৰ পৰা গ্ৰুপ সিস্টেম কৰি 24 সেপ্টেম্বৰৰ ভিতৰত খানাপাৰাৰ 6 মাইলত যেটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছে তাত ডকুমেন্ট ভেৰিফিকেশন আৰু স্কিল টেষ্টৰ কাৰণে মাতিছে আৰু ডকুমেন্ট কিছুমান বিচাৰিছে। এইখিনি ডকুমেন্ট আপোনালোকে লৈ যাব যিসকলৰ ক্লিয়াৰ হৈছে। এটা কথাটো হ'ল 3 দিনৰ ভিতৰত স্কিল টেষ্ট কমপ্লিট হৈ যাব। তো ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিফৰ পূজা মানে পূজাৰ আগতে ৰিজাল্টটো ঘোষণা কৰিব পাৰে ADRE মানে ফাইনেল ৰিজাল্টটো আৰু DME ঘোষণা কৰিব পাৰে কাৰণ যেহেতু 10 অক্টোবৰত এপইন্টমেন্ট দিয়া কথা আছে। আৰু এতিয়া কথাটো হ'ল যিখিনি DME ৰিটেন ক্লিয়াৰ হ'ল আৰু যিখিনি মানুহে ADRE স্কিল টেষ্ট দি আহিছে, মই মানে টেলিগ্ৰামৰ গ্ৰুপতো মানে পালো আৰু যে বহুতখিনি মানুহৰ ADRE স্কিল টেষ্ট দিয়া DME ৰিটেন ক্লিয়াৰ হৈছে। তেওঁলোকৰো নিশ্চয় মানে ফাইনেল লিষ্টতো নাম আহিব বহুতৰে। তো ইয়াতেও মানে ওভাৰলেপিং এটা হৈ যাব। এটো বাৰু উপায় নাই, বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ এক্সাম যেহেতু ওভাৰলেপিংটো মানে ইয়াতে আৰু নোহোৱা কৰিব নোৱাৰে। তথাপিও ফাইনেল ৰিজাল্ট আহক আৰু যিখিনি মানুহৰ DME ৰিটেন ক্লিয়াৰ হ'ল তেওঁলোকলৈ আকৌ শুভেচ্ছা জনালো। মই যোৱাটো ভিডিঅ'ত মানে ADRE ৰিজাল্টৰ যেটো মানে পূজাৰ আগত আহিব নে অক্টোবৰৰ ফাৰ্স্ট উইকত আহিব তেনেকুৱা এটা ভিডিঅ' এটা বনাইছিলো। তাত বহুতে মানে সুধি আছিল যে DME ৰিটেনৰ ৰিজাল্ট মানে কেতিয়া ঘোষণা কৰিব। তাত মই উল্লেখ কৰিছিলো যে 20 সেপ্টেম্বৰৰ আগত ৰিজাল্টটো দিব আৰু হয় আজি মানে দিলে। এই আছিল আৰু মানে যিখিনি মানে আজি ৰিজাল্ট দিয়া নোটিছখন আৰু যিখিনি ক্যান্ডিডেটৰ ক্লিয়াৰ হৈছে এটা যেহেতু PDF ওলাইছে গ্ৰুপ সিস্টেম, সেই PDF টো মই স্ক্ৰিনত দি দিম আৰু যিখিনি ডকুমেন্ট মানে বিচাৰিছে ডকুমেন্টখিনিৰো মই স্ক্ৰিনশ্বট মাৰি পিনে স্ক্ৰিনত দেখাম। তো আপোনালোকলৈ যাৰ যাৰ ক্লিয়াৰ হ'ল শুভেচ্ছা থাকিল, ভালকে দিয়ক। ধন্যবাদ।